খন হইলে নষ্ট লইবে লোকে কাহাত শৰণ জ্ঞানী জানি কৃষ্ণে থৈলা রাজা পাতি কৰিবে কপাত কি সমুচিত শাস্ত্ৰী সেহি জমে কৰে দেৱ ধৰ্মত বিধান হইল নষ্ট লইবে লোকে কাহাত কৃষ্ণ সেৱাৰ পাত্ৰস্বৰূপ মাসকল, শ্ৰদ্ধাৰ বাপ বান্ধৱসকল, এই মুহূৰ্তত বিষ্ণুদূত আৰু যমদূতৰ মাজত যিখিনি কথা বতৰা আলোচনা চলিব, এই কথা বতৰাখিনি আপোনাৰ মোৰ বৈষয়িক জীৱনটোৰ সৈতেও কিন্তু বৰকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কথা বতৰাই হৈ পৰিব। সেৱাৰ পাত্ৰস্বৰূপ মাসকল, বিষ্ণুদূতে যমদূত তিনিজনক ককৰ্থনা তোমালোকে ভাল বেয়া বিচাৰ কৰিব নোৱাৰা আৰু যাকে তাকে তোমালোকে দণ্ড বিহিবলৈ বিচাৰিছা নবা, যাকে তাকে তোমালোকে দণ্ড বিহিবলৈ বিচাৰিছা, যাকে তাকে তোমালোকে শাস্তি দিবলৈ বিচাৰিছা। তোমালোকে উচিত অনুচিত ভাল বেয়া তোমালোকে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰা। কি বুলি কিয় ক'লে এই কাৰণে জানেনে মা? কাৰণ এই যমদূত কেইজনে অজামিলক লৈ যাব বিচাৰিছিল, বিষ্ণুদূতৰ মানে অজামিলক যমদূতে নিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ অজামিলে মৃত্যুৰ সময়ত নাম তত্ত্ব ধাৰণ কৰিছিল। আমি আগতেই কৈছো মা, এক নামে যত পাপ সংহাৰিতে পাৰে ততেক পাতকি পাপ কৰিতে নপাৰে। আপুনি নাম আৰু কীৰ্তনৰ জৰিয়তে, নাম ধৰ্মৰ জৰিয়তে আপুনি যি পুণ্য অৰ্জন কৰিব, সেই পুণ্য আন ক'তো নাপায়, নাপায়, নাপায়। কাৰণ নাম